নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আৰু ৰাতিপুৱাই আমাৰ সৰুতে এয়া মাছ ধৰা আৰম্ভ হৈ গ'ল। গোটেই ৰাতি তেওঁলোকে পানী সিঁচিলে। মই মৰ্ণিঙত উঠি তেওঁলোকৰ ওচৰলৈ গ'লোঁ, দেখিছোঁ মাছ পানী শুকাইছে অলম'ষ্ট, আৰু মাছ ধৰিবলৈ সকলোৱে সাজু। গাঁৱৰ কাষৰ মানুহখিনি আহিছে চাবলৈ, আৰু দাদা কেইজনমান আহিছে। তেওঁলোকে একচুৱেলি এই মটৰ আনি মেলি তেওঁলোকে পানী সিঁচাৰ ব্যৱস্থা কৰিছিল। পানী যথেষ্ট আছিলে, প্ৰায় 12-15 হাজাৰমান লিটাৰ, বেছি হ'ব চাগে পানী। পুখুৰীটো ডাঙৰেই যথেষ্ট, আৰু 10 ফুটমান আছে চাগে। এয়া নামিছে মাছ ধৰাত। অলম'ষ্ট পানী শুকাই গৈছে। তেওঁলোকৰ নিজৰ এয়া ঠাণ্ডা দিন, তথাপি আমাৰ পোৱালিটো খুব লাগি আছে। আৰু এজন ভাইটি, তেওঁ মাছৰ বহুত ৰাফ, তেওঁ নামি তলত লাগি আছে। আৰু এই নাতিটোত দেখিছে, তেওঁ মটৰ চলাই আছে দাদাজন। তেওঁ মটৰ চলোৱাত মানে অলপ এক্সপাৰ্ট আছে। তেওঁ ৰাতিপুৱা তেওঁলোকৰ টোপনি ক্ষতি আৰু এই মাছৰ কাৰণে পূৰা একদম ঠাইডোখৰ পুখুৰীটো সিঁচি পানী শুকাই গ'ল, আৰু অলপমান আছে এয়া দেখা পাইছে। আৰু গাঁৱৰ ৰাইজে আহিছে, কাষৰ ৰাইজবোৰ চাইছে আৰু কিমান মাছ পাইছে, কি কথা খবৰ লৈছে। আৰু সেইটো উৎসুকতা থাকেই বাৰু। এই অৰুণ দা নাজিৰা হয়, ওচৰৰে ঘৰ। তেওঁ মানে আহিছে, মটৰ লগাইছে। আৰু যিমান আশা কৰিছিলোঁ ইমান মাছ নোলাব চাগে, কাৰণ মেলা মাছ নহয়, সেইখিনি পথাৰৰ মাছেই আছিলে। তাৰপৰা 2-এটা মান আনি মেলিছিলোঁ বাৰু। আৰি আৰু বটীয়া, পুঠি মাছ, খলিহনা, মিছা মাছ, কাৱৈ, গৰৈ, চেঙেলী, সেইখিনি মাছ ওলাইছে। আৰু যিখিনি লোকেল মাছ, পথাৰত থকা মাছখিনি ওলাইছে। আৰু দিন হ'ল, মানুহখিনি আগতে 2-3বাৰ জাল মাৰিলে, বৰশী পালে, সেইখিনি মাছ আৰু শুকাই গৈছে। মানে মাছ ধৰিলে আগত, পানীখিনি এতিয়া সিঁচি লৈছে পোৱালি। 2টাই লাগি আছে, মাছ ধৰা বহুত ৰাপ আছে। এতিয়া মাছ ধৰি আছে, মাছ ধৰা বহুত ৰাপ। ৰাতি টোপনি ক্ষতি কৰি মাছ মটৰ লগাই দিছে পূৰা। এই মটৰটো গুচি গৈছে মাছবোৰ পথাৰত। জুমি চাইছে, 2টা মানে কি ওলাইছে, তেওঁলোকে নিৰ্দেশনা দি আছে। এই পথাৰৰ পানীটো টানিবলৈ দিগদাৰ হয়, আকৌ বেক হৈ আহে। ভাল লাগে এনেকৈ সমজুৱাকৈ মানে মাছ ধৰিলে, কাৰণ আমি সদায় ব্যস্তই থাকোঁ, লগ নহওঁৱেই। মই প্ৰায় গুৱাহাটীতে থকা হয়, তো আজি ধৰণে গাঁৱৰ পৰিৱেশটো পোৱা নাযায় মানে। আৰু গাঁৱৰ পৰিৱেশে ভাল লাগে মানে, মাছ সিঁচি মেলি এই সমজুৱাকৈ তেওঁলোকৰ নোপোৱা পাছৰ কথা, এই ধৰা আনন্দই বেলেগ, সুকীয়া মাদকতা আছে। ৰাতিপুৱাইছে, আৰু ময়ো মানে ৰাতিটো তেওঁলোকক সময় দিব নোৱাৰিলোঁ, কাৰণ মই 2দিনমান গুৱাহাটীলৈ গৈছিলোঁ, টোপনি ক্ষতি। তাৰপৰা আকৌ আহিলোঁ, মন নগ'ল মানে। গোটেই ৰাতি তেওঁলোকে জুই জ্বলাই নিশাটো তেওঁলোকে পানী মাৰিছে। তেওঁলোকক কষ্টটো মানে যথেষ্ট হৈছে। মই মানে কালি নিশা তেওঁলোকক একো মানে কথা সিহঁতৰ লগত পাতিব নোৱাৰিলোঁৱেই। ৰাতিপুৱা পাতিছোঁ, আৰু যিহেতু মানে টোপনিতে হেঁচা মাৰি ধৰিলে, কালি 9:30 মানত শুই দিলোঁ। তাৰপৰা ৰাতিপুৱা উঠি চাইছোঁ, পানী একদম অলম'ষ্ট শুকাইছে। আৰু ধৰিছে মাছ, আৰু 2-এটা ইমানো নোলায় আৰু যিমান আমি আশা কৰিছিলোঁ, কাৰণ মাছটো মেলা হোৱা নাছিলে। তথাপি আৰু মনৰ চখ। আৰু মাঘ বিহু আহিছে যিহেতু, মাঘ বিহুৰ আগে বোলো মই মাছটো পুখুৰীটো সিঁচি দিবলৈ কৈছিলোঁ মায়ে মানে এইখিনি মানুহ মাতি আৰু সিঁচাই আছে। আৰু দাদাজন নামিছে লাষ্টত, কৈছে ময়ো ধৰিম, চাওঁচোন কি মাছ ওলায়, কি কথা। চবৰে চখ থাকে ন, আমাৰ চখ আমি চোৱাৰ চখ। মানে মাছ ধৰা মোৰ একদমেই চখ নাই। আমাৰ দাদা ডাঙৰটো আছিলে, এতিয়া আমাৰ ডাঙৰটো অনুপস্থিত, এইখিনি কৰিব লগা হৈছে। আৰু পোৱালি আছে, সিটো গোটেই ৰাতি হোৱাই নাই, মাছ চায়েই আছে যে কিমান ওলাব, কি কথা, মানে পূৰা আশা থাকে। অহাবাৰ আকৌ ভালছে মাছ ইয়াত মেলিব লাগিব। আৰু কাৰণ মানে মাছ নেমেলিলে মানে পোৱা নাযায়। সেই পথাৰত মাছখিনি এতিয়া হেঁপিয়াই আছে, এই মটৰেদি গুচি গ'ল মোৱা মাছখিনি। মোৱা মাছটো যথেষ্ট আছিলে, সেইখিনিয়ে মাৰি আছিলে মোৱা মাছখিনি। আমি ভাবিছিলোঁ যে মাছ আছে, কিন্তু মোৱা মাছখিনি মানে আৰু সেইখিনিয়ে মানে বেছিকৈ হেৰি কৰি আছিলে, খেলি আছিলে মানে পানীত। আমি ভাবিছিলোঁ মাছ আছে, পথাৰৰ মাছ যথেষ্ট সোমাইছে বাৰু, ইমান নথকা নহয়। যি কি নহওক, আজিৰ এই মাঘ বিহুৰ প্ৰাকখনত পুখুৰীটো তেওঁলোকে সিঁচিলে।
যি হওক যি নহওক তেওঁলোকে ভাগ কৰিব আৰু উপায় নাই আৰু এইদৰে আমি সমজুৱাভাৱে আমি আৰু মাছ চাছ ধৰাৰ এটা আনন্দ সুকীয়া আৰু যিহেতু এই পথাৰত মাছখিনি গুচি গৈছে মোৱা মাছখিনি সেইখিনি বুটলি আছে আমাৰ স্থানীয় মানুহখিনিও আহিছে দুই এটা তেওঁলোকেও মাত লগাইছে ওচৰৰ পৰা পাইছোঁ ভাল লাগিছে মনটো বহুত দিন মানে তেওঁলোক মানুহক মিছ কৰিছিলোঁ কাৰণ গুৱাহাটীত থকা হয় প্ৰায় মোৰ সেই মানুহখিনিৰ লগত লগেই নহয় তো এনেকুৱা এটা হেৰি অকেজন আহিলে বা এনেকুৱা এটা সমজুৱাভাৱে এনেকৈ মাছ চাছ ধৰিলে মেলিলে মানুহখিনি আহে গাঁৱৰ মানুহখিনি তেতিয়া লগ পোৱা যায় ভাল লাগে তেতিয়া মানুহখিনি এই দাদাজনে বৰ কষ্ট কৰিছে মটৰ বাৰে বাৰে চলাই পানী মাৰি আছে আৰু মটৰটো মিলাই আছে পানী মাৰি সোমাই আকৌ পানী খোলে ৰাতি হোৱাই নাই দাদাজন কষ্ট কৰি আছে বুলি কৈছে তো সেইটো কাৰণে মানে ৰাতিপুৱাই উঠি তেওঁলোকে চাহ খাইছে মই বোলো নাই চাহ গৰম চাহ অলপমান খাই লওঁ নহ'লে পুৰা ৰাতিটো টোপনি নাভাঙিব দাদাজনে একদম মটৰ ঘূৰাটো মুখৰ কথা নহয় চল্ডাৰ বিষাই যায় যি কি নহওক অৰুণদাই আহিছে অৰুণদাই কি পাইছে কি নাই তো ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল বন্ধুসকল আপোনালোকৰ কাৰণে আমি ভিডিঅ' এটা কৰি থ'লোঁ স্মৃতি থাকক বুলি প্ৰতি বছৰে যোৱা বছৰ যিহেতু অলপমান মাছ ওলাইছিলে এইটো নতুন পুখুৰী মাছ ইয়াত মাছ মেলিব লাগিব বছৰ ভালচে মেলিম তাৰপৰা আপোনালোকৰ মাঘ বিহু প্ৰাৰ্থনাত সকলোৱে মিলি আৰু এসাঁজ খাম তো বন্ধুসকল আপোনালোকে ইমান দূৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু পুনৰ এটা ব্লগত লগ হ'ম আৰু এই আমাৰ পোৱালি ৰাতিপুৱা লাগি আছিল মাছৰ বহুত চখ আৰু এইফালে দাদা এজনে কষ্ট কৰিছে সকলোৱে কষ্ট কৰিছে ৰাতি তো ইয়াতে আমি ব্লগটো সমাপ্ত কৰোঁ পুনৰ এটা ব্লগৰ লগ হোৱাৰ প্ৰতিশ্ৰুতি ৰাখিলোঁ যিহেতু আজিৰ দিনটো সকলোৱে শুভ হওক মংগলময় হওক তাকে কামনা কৰি আজি ব্লগটোৰ পৰা সমাপ্ত কৰিছোঁ সকলোৱে সুখী থাকক হেপী থাকক আগন্তুক আপোনাৰ যিখিনি সপোন আছে সেইখিনি সপোন পূৰণ কৰক আৰু আগন্তুক মাঘ বিহুৰ মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ এই মাঘ বিহুৰ মেজিয়ে যেন আপোনাৰ জীৱনলৈ আনন্দ আৰু পোহৰ বতৰা কঢ়িয়াই আনক তাকে মনে প্ৰাণে কামনা কৰিছোঁ আৰু আপোনালোকৰ বছৰটো যেন ভাল যাওক তাকে কামনা কৰি পুনৰবাৰ হেপী নিউ ইয়েৰ এণ্ড চি ইউ নেক্সট ব্লগ গাইজ লাভ ইউ অল